new blood donors. 2000 ৰক্তদাতা দিৱস উদযাপন কৰি অহা হৈছে। এইবাৰ 20 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত আজি আমি এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছো আৰু আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছেহি স্বাস্থ্য মন্ত্ৰী মহোদয়। গতিকে জাতীয় সংগীতেৰে আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছো। আমিনুল হক চৌধুৰী আনিমুল হক চৌধুৰী গোৱালপাৰা এয়া আনিমুল হক চৌধুৰী গোৱালপাৰা আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস। মই পোনপ্ৰথমে সমূহ ৰক্তদাতালৈ আজি বিশ্ব ৰক্তদাতা দিৱস আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ এটা খুব ভাল লগা দিন। আজি বহু বছৰৰ পৰা আমি সকলোৱে ৰক্তদান কৰি আহিছোঁ, বিশেষকৈ ময়ো আজি প্ৰায় ৰক্তদান কৰি আহিছোঁ। আৰু আজি তাৰে পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলাৰ তৰফৰ পৰা মোক 2023-24 চনৰ শ্ৰেষ্ঠ ৰক্তদাতা বাছনি কৰি পঠিয়াইছে। আৰু গুৱাহাটীত অসম চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ বিভাগৰ অন্তৰ্গত থকা অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে। আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এটি সভা অনুষ্ঠিত হৈছে, য'ত অসমৰ বিভিন্ন জিলাৰ পৰা বাছনি কৰি আনি ইয়াত আজি তেওঁলোকে সম্বৰ্ধনা জনাইছে ৰক্তদাতাসকলক। এনেধৰণৰ তেওঁলোকৰ ষ্টাফক সন্মান জনাইছোঁ। আৰু বিশেষকৈ মোক গোৱালপাৰাৰ পৰা মাতি আনি ইয়াত 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদাতা বঁটা প্ৰদান কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তাসকললৈ। আজি এই কাৰ্যসূচীত স্বাস্থ্য আৰু কল্যাণ বিভাগৰ মন্ত্ৰী সন্মানীয় শ্ৰী কেশৱ মহন্ত উপস্থিত আছিলে আৰু তেখেতৰ উপস্থিতিত আজি সকলোকে ইয়াত সন্মান জনাইছে। আমাৰ বিশিষ্ট অভিনেতা শ্ৰী কপিল বৰা ডাঙৰীয়া উপস্থিত আছিল। কেইবাগৰাকী স্বাস্থ্য সঞ্চালক উপস্থিত আছিল। গুৱাহাটী মেডিকেল কলেজৰ ব্লাড বেংকৰ ইনচাৰ্জ ডাঙৰীয়া উপস্থিত আছিল আৰু সকলোৰে উপস্থিত আজি ৰক্তদাতাসকলক যিধৰণে সন্মান জনাইছে সঁচাকৈ আমি গৌৰৱান্বিত। আৰু এই ধৰণৰ বঁটাই নিশ্চিতভাৱে মোক আগলৈ কাম কৰাৰ কাৰণে অধিক প্ৰেৰণা দিব আৰু সকলো ৰক্তদাতাকে প্ৰেৰণা দিব নিশ্চয়। তাৰ কাৰণে আমি উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰক্তদাতা বৃদ্ধি কৰিব লাগিব, নতুন নতুন ৰক্তদাতা আমি বৃদ্ধি কৰিব লাগিব। গতিকে আমি বিভিন্ন জেগাত বিভিন্ন ঠাইত গাঁৱে ভূঞে আমি সজাগতা সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে সকলোকে আবেদন জনাইছোঁ যে গাঁৱে ভূঞে আমি সোমাই যাতে সজাগতা সৃষ্টি কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমি অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদক আমি অনুৰোধ জনাইছোঁ যে আমাক আপোনালোকে সহযোগ কৰক। আমি হিউমেনিটি ফাৰ্ষ্টৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচীত আমি ষ্টেপ লৈ আহিছোঁ। গতিকে পুনৰবাৰ সকলোকে ৰক্তদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে ৰক্তদান জীৱন দান বুলি কৈ আমি আজিৰ যি বিশ্ব ৰক্তদাতা দিৱস ইয়াক সকলোকে মই আন্তৰিক অভিনন্দন ৰক্তদাতাসকলক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।